খবৰ মহানগৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দুৰ্ঘটনাত আহত একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ বাবে যোগাৰ কৰা ২৬,০০০ টকা হেৰুৱাই এতিয়া সৰ্বশ্ৰান্ত হৈছে ৰঙিয়াৰ কণিহাৰ সোণেশ্বৰী কলিতা নামৰ এগৰাকী মহিলা এগৰাকী দুৰ্ভগীয়া মাতৃ মহানগৰী চিটি বাছত লেডি থিফে লুট কৰিলে ৰুগীয়া পুত্ৰৰ দৰব কিনিবলৈ অনা ২৬,০০০ টকা সিটৰ কাষতে বহি থকা এগৰাকী মহিলাই কৌশলেৰে লুটি লৈ গ'ল এই ধনখিনি কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সোণেশ্বৰী কলিতাৰ পুত্ৰ বিভিন্ন লোকৰ পৰা সংগ্ৰহ কৰি পুত্ৰৰ দৰব কিনিবলৈ তেওঁ গুৱাহাটীলৈ অহাৰ সময়তে সিটি বাছত লুটি লৈ গ'ল ২৬,০০০ টকা যাৰ ফলত এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে মহিলাগৰাকীয়ে কেমেৰা সন্মুখতে হুক হুকাই কান্দি পেলাইছে মহিলাগৰাকীয়ে ইতিমধ্যে পাণবজাৰ থানাত মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে কোনো সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই উপায়বিহীন হৈ পৰিছে মহিলাগৰাকী এক্সক্লুসিভ খবৰ আমি দেখুৱাইছো এগৰাকী মহিলা পুত্ৰৰ এক্সিডেন্ট হৈছে দুৰ্ঘটনাত পতিত হৈ পুত্ৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে তেওঁ তাৰে পৰা ধাৰ কৰি তেওঁ যেনে তেনে টকা ২৬,০০০ সংগ্ৰহ কৰিছিল সেই টকা লৈ তেওঁ আহি থকা সময়তে সিটি বাছতে তেওঁৰ কাষতে বহি থকা এগৰাকী মহিলাই চুৰ কৰি লৈ গ'ল ২৬,০০০ টকা লেডি থিফ ওলাইছে গুৱাহাটী মহানগৰীত পুনৰ কৈছো ৰঙিয়াৰ কণিহাট ঘৰে ভুক্তভোগী মহিলাগৰাকী সোণেশ্বৰী কলিতা তেওঁ কেনেধৰণে কৌশলেৰে ২৬,০০০ টকা চুৰি কৰি লৈ গ'ল মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে তেওঁ কৈছে যে কেনেধৰণে তেওঁৰ প্ৰায় চুৰ কৰি লৈ গ'লে ২৬,০০০ টকা উপায়বিহীন হৈ পৰিছে মহিলাগৰাকী দিগবিদিক হেৰুৱাই পেলাইছে মহিলাগৰাকীয়ে কাৰণ তেওঁ পুত্ৰ ৰুগীয়া তেওঁ পুত্ৰ যিহেতু দুৰ্ঘটনাত পতিত হৈছে বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে তেনে সময়ত মহিলাগৰাকীয়ে কেনেকৈ এতিয়া পুত্ৰৰ চিকিৎসা সম্পন্ন কৰিব উপায়বিহীন হৈ পৰিছে মহিলাগৰাকী আৰু এক প্ৰকাৰ চাবলৈ গ'লে পাণবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতো কিন্তু পাণবজাৰ আৰক্ষী থানাই এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই বা যেহেতু চিটি বাছত অহা চুৰ বা চুৰুনি যাক ইমান সহজতে কৰায়ত্ব কৰাটো হয়তো সম্ভৱ নহ'বও পাৰে কিন্তু কথাটো হৈছে সমস্যাটো ইয়াতে হৈছে যে তেওঁৰ পুত্ৰ বৰ্তমান চিকিৎসাধীন হৈ আছে গতিকে তেওঁ পুত্ৰক চিকিৎসাৰ বাবে অনা এই টকাখিনি তেওঁ যিহেতু ব্যৱহাৰ কৰিব পৰা নাই বা চুৰ কৰি লৈ গ'ল বৰ্তমান তেওঁ চিকিৎসা কেনেধৰণে আগবঢ়াই নিব তাক লৈ এতিয়া তেওঁ নিজৰ মাজতে তেওঁ আচলতে উপায়বিহীন হৈ পৰিছে তেওঁ প্ৰশ্ন কৰিছে তেওঁ কেনেকৈ সহায় পাব সেয়া ডাঙৰ কথা কাৰণ তেওঁ তাৰে পৰা খুজি এই ২৬,০০০ টকা সংগ্ৰহ কৰিছিল মই তাতে উঠিছিলোঁ আদাবাৰী দিছোঁ এটা নাম কাছাৰী কমিশ্যনত কাম কৰোঁ মই যে চাওঁ যে বেগটোতো খোলা আছে সেইফালে কাষৰ চাইডত মানুহটো উঠাই দি আছিল সি কৈছে বোলে বাইদেউ বোলে কৈছে মই বোলে আপুনি কেনে ধৰিলে মোকতো ক'ব লাগিছিল আপুনি মই তথাপি গাড়ীখনৰ পাছত দাউৰিলোঁ দাউৰিটো পাত্তা নাপাওঁ মই কিমান টকা লৈ গ'ল ২৬,০০০ মহিলাগৰাকীয়ে ইতিমধ্যে কৈছে যে কেনেকৈ চুৰ কৰি লৈ গ'ল আনকি কাষত থকা লোকজনেও দেখিছিল অতি আশ্চৰ্যকৰ কথা যে এজন লোকে প্ৰত্যক্ষ কৰাৰ পিছতো মহিলাগৰাকীক আনকি তেওঁ নজনালেও দীপাংকৰ আছে আমাৰ সাংবাদিক ফোনযোগে সংযুক্ত হয় আমি সবিশেষ জানিম দীপাংকৰ দুটা কথা আচলতে এটা হৈছে চুৰুনি লেডি থিফ আৰু এতিয়া সক্ৰিয় হৈছে কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে মহিলাগৰাকী উপায়বিহীন হৈ পৰিছে তেওঁ ২৬,০০০ টকা এটা লৈ গৈছে তেওঁৰ পুত্ৰৰ চিকিৎসাৰ বাবে যিখিনি টকা তেওঁ আনিছিল নিশ্চয় বাপৰে ঘটনাটো দুখজনক ঘটনা আৰু ঘটনাটোক লৈ ইতিমধ্যে পাণবজাৰ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে কিন্তু চিটি বাছখন ক'ৰ পৰা কোন ঠাইত এই ধৰণৰ এটা ঘটনা সংঘটিত হ'ল গোটেই বিষয়টোত এক প্ৰকাৰ জটিলতাৰ বিষয় এটা সোমাই পৰিছে কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে গুৱাহাটীৰ চিটি বাছত এইদৰে লেডি গেং এক প্ৰকাৰ ঘূৰি আছে সহজ সৰল লোকক টাৰ্গেট কৰি আহিছে কিন্তু দুৰ্ভাগ্যজনক গোটেই খবৰটো কাৰণ আমি জনাইছিলোঁ যে সেই মহিলাগৰাকী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সেইগৰাকী কৰ্মচাৰীৰ যোৱা এটা সপ্তাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছে তেওঁৰ পুত্ৰ আৰু পুত্ৰক কষ্টৰে তেওঁ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান চিকিৎসা চলাই আছে তাৰ পাছত তেওঁ ধাৰে কৰি গাঁৱৰ পৰা ৰঙিয়াৰ কণিহাৰ পৰা তেওঁ গুৱাহাটী অভিমুখী আহিছিল পুত্ৰৰ চিকিৎসাৰ বাবে সেই টকা ব্যয় কৰাৰ বাবে কিন্তু বাটতে সেই অঘটনটো ঘটি গ'ল এক প্ৰকাৰ চুৰুনিৰ অৰ্থাৎ লেডি গেঙৰ টাৰ্গেট হ'ল বলি হ'ল এগৰাকী দুৰ্ভগীয়া মহিলা আৰু সোণেশ্বৰ আমি যিগৰাকী মহিলাগৰাকী ভিজুৱেলছ দেখুৱাইছোঁ তেওঁ সমীপতে পাণবজাৰত থকা আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত তাত কৰ্মৰত এগৰাকী কৰ্মচাৰী গতিকে আৰক্ষী ফালৰ পৰা সেই মহিলাগৰাকীক কিবা সহায় কৰিব পাৰি নেকি কাৰণ অতিকৈ দুৰ্ভগীয়া গোটেই পৰিয়ালটো আমি কিছু কথা পাতিছিলোঁ আমিও দুখৰ সমভাগী হৈছোঁ কিন্তু গোটেই বিষয়টোক লৈ চিকিৎসাধীন হৈ আছে দীপাংকৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৰ্তমান চিকিৎসাধীন তেওঁ পুত্ৰ কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল হৈ তেওঁ কষ্ট কৰি যিদৰে উপাৰ্জন কৰি আছে তাৰ মাজতে তেওঁ ঘৰ চলাই আছে তাৰ মাজতে এই ধৰণৰ এটা ঘটনা তেওঁ আজি মুখামুখি হ'ল গোটেই বিষয়টো সঁচাকৈ দুৰ্ভাগ্যজনক পৰিছে তেওঁ সহায় কোনে কৰিব সেইটো তাতোকৈ ডাঙৰ কথা হৈ পৰিছে তেওঁ সহায়ৰ হাত আগবঢ়াবলৈ তেওঁৰ ওচৰলৈ কোন আছে কাৰণ তেওঁ যিহেতু এই ২৬,০০০ টকা হয়তো তেওঁ কৰবাৰ পৰা কেনেবাকৈ সংগ্ৰহ কৰি আনিছিল কাৰোবাৰ পৰা তেওঁ আনিবও পাৰে পুত্ৰৰ চিকিৎসাৰ বাবে তেওঁ আনিছিলে গতিকে এক প্ৰকাৰ এটা দুখজনক খবৰ আচলতে আমি দুটা দিশৰ কথা কৈ আছো দীপাংকৰ এটা হৈছে সিটি বাছত চুৰ আকৌ এনেধৰণে চুৰ ওলাইছে সিটি বাছত আগতে পকেট মাৰ যেনেধৰণে এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰায় সঘনাই ঘটিছিল কিন্তু কিছু পৰিমাণে এতিয়া সেই কথাবোৰ নাইকিয়া হয় চিলনী চুৰৰ সন্ত্ৰাস বৃদ্ধি পাইছিল এতিয়া তাৰ মাজতে তেওঁৰ কাষতে বহি অহা এগৰাকী মহিলাই তেওঁৰ বেগৰ পৰা টকা উলিয়াই লৈ গ'ল আৰু ওচৰত থকা কোনোবা লোকে দেখিছিল আনকি এইগৰাকী মহিলাক নজনালে নিশ্চয় পাৰিবাৰিক সমস্যা হয়তো তেনেধৰণৰ এটা মানসিক সমস্যাৰ মাজেৰে গুৱাহাটী অভিমুখী আছিল মহিলাগৰাকী আৰু তাৰ মাজতে গুৱাহাটীত এক প্ৰকাৰ সুৰক্ষাজনিত যিটো দিশ কোৱা হয় কাৰণ বিগত যদি আমি এটা দুটা দিন যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে গুৱাহাটী মহানগৰীত সৰ্বাধিক অপৰাধজনিত ঘটনা সংঘটিত হৈছে আৰু আজিৰ দিনত যদি চোৱা যায় তেতিয়াহ'লে প্ৰায় ৭-৮টাকৈ এটা ভয়ংকৰ অপৰাধজনিত ঘটনা গুৱাহাটীত ঘটিছে কৰবাত জাল নোট ওলাইছে কৰবাত মৃতদেহ আন কৰবাত চুৰি ডকাইতি ঠিক একেদৰে যদি আমি এই বিষয়টোও যদি আমি অপৰাধ নামাৰ যদি ভিতৰত ধৰি ৰাখোঁ তেতিয়াহ'লে আপুনি কল্পনা কৰক যে গুৱাহাটী মহানগৰীত চিটি বাছতো কিন্তু সাধাৰণ যাত্ৰী সুৰক্ষিত নহয় তেওঁৰ কষ্টপাৰ্জিত ধন পুত্ৰৰ চিকিৎসাৰ বাবে অনা ধন্যবাদ জনাম আপোনাক আৰু চিটি বাছত আচলতে সাধাৰণ লোক সুৰক্ষিত নহয় আগৰ পৰাই নহয় গুৱাহাটী মহানগৰীত চলা চিটি বাছত এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে কিন্তু আজি যিটো ঘটিল পুনৰ কৈছোঁ যে যি সময়ছোৱাত আমি চিলনী চুৰৰ কথা পাতি আছোঁ সেই সময়ছোৱাত চিটি বাছতো চুৰে এনেধৰণে টিঘিল ঘিলাই ফুৰিছে আৰু মহিলা চুৰে ২৬,০০০ টকা লৈ গ'ল এগৰাকী মহিলাৰ পৰা দুৰ্ভগীয়া এগৰাকী মহিলা হয়তোবা তেওঁ কাষত বহি থকা মহিলাগৰাকীক নিজৰ এই বিপদৰ কথা তেওঁ হয়তো জনাইছিল তেওঁৰ বেগত টকা লৈ আহিছিলে সেই টকা তেওঁ কাৰোবাৰ পৰা লৈ আহিছিলে আৰু সেই টকা ২৬,০০০ টকা উলিয়াই লৈ গ'ল ওচৰতে কাষতে বহি থকা মহিলা চুৰে নাৰী সৰবৰাহকাৰী কবলত পৰি বহিৰাষ্ট্ৰ উমানত মৃত্যু ডবকাৰ এগৰাকী সুন্দৰী যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ পোৱা ডবকাত থকা পৰিয়ালৰ মাজত সৃষ্টি হৈছে এতিয়া হাহাকাৰময় পৰিস্থিতি মৃত যুৱতীগৰাকী ডবকাৰ মিকিৰাতি নাহৰ গাঁৱৰ মজিবুৰ ৰহমানৰ কন্যা নাৰ্জিনা বেগম বুলি জানিব পৰা গৈছে যুৱতীগৰাকী ১৩ মে'ত মৃত্যু হয় যদিও পৰিয়ালৰ লোকে যোৱা ২০ মে'তহে মৃত্যুৰ খবৰ লাভ কৰে যুৱতীগৰাকীক ওমানৰ মস্কোত চহৰত থকা কোঠাৰ কাষতে থকা বাংলাদেশী যুৱক মেহবুবে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আজিৰ পৰা ৩ বছৰ ৬ মাহমানৰ আগত মোৰাঝাৰৰ ইমৰান সেলিম আৰু ডবকাৰ সুলতানা বেগম নামৰ দুই সৰবৰাহকাৰীয়ে কাম কৰাৰ বিনিময়ত মোটা অংকৰ ধনৰ প্ৰলোভন দি যুৱতী নাজৰিনাক ওমানলৈ নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে কামত যোৱাৰ পিছত ৩ মাহৰ দৰমহা ঠিকেই দিছিল কিন্তু পৰৱৰ্তী সময়ত বাকী টকা নিদিয়াৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে ইফালে যুৱতীগৰাকীৰ মৃত্যুৰ পাছত দুই সৰবৰাহকাৰী ইমৰান আৰু সুলতানাই নিজৰ মোবাইল ফোন বন্ধ কৰি থৈছে পূৰ্বেও ইমৰান নামৰ সৰবৰাহকাৰীটো নাৰী সৰবৰাহ কৰাৰ অভিযোগত হোজাই যমুনামুখ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল দীৰ্ঘদিন ধৰি বহু দুখীয়া নাৰী যুৱতীক প্ৰলোভন দি ওমান ছৌদি আৰব আৰু কুৱেইটলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল যে অসহায় পৰিয়ালটোৱে আনকি মৃতদেহটোও আনিব নোৱাৰে গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে তেওঁলোকৰ জীয়ৰীৰ মৃতদেহ পৰিয়ালৰ ওচৰলৈ আনিব পৰা কিবা এটা ব্যৱস্থা কৰি দিব পাৰে এটা মানৱ দেশ মানে সৰবৰাহকাৰী চক্ৰই মুৰাজাৰ এলেকাৰ কুখ্যাত মানৱ দেশ সৰবৰাহকাৰী চক্ৰটো সেই চক্ৰটোৱে লৈ যায় কামৰ প্ৰলোভন দি লৈ যায় নি তাত উমানত বিক্ৰী কৰাৰ পিছত অকথ্য নিৰ্যাতন কৰি এই যুৱতীগৰাকীক বাংলাদেশী যুৱক আৰু অন্যান্য যুৱক মানে যুৱলোকৰ লগত মিলি যুৱতীগৰাকীক যোৱা ১৩ তাৰিখক হত্যা কৰা হৈছে বুলি মানে আমি পৰিয়ালৰ লোকে আমাক জনাইছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে খবৰো পাইছে কিন্তু পৰিয়ালটো ইমানেই আৰ্থিকভাৱে দুৰ্বল যে ডেড বডিটো যাতে তেখেতসকলে সংগ্ৰহ কৰিব সেইটোতো অবাৰগ আব্দুল হাকিম আছে ফোনযোগে সংযুক্ত হয় এই গোটেই ঘটনাটোৰ এটা কথা উন্মোচিত হ'ল যে নাৰী দেহ চক্ৰ এনেধৰণে সক্ৰিয় হৈ আছে ৰাজ্যত আৰু বিশেষকৈ এইসমূহ অঞ্চলত যিসমূহ অঞ্চলত আচলতে প্ৰথম কথা শিক্ষাৰ পোহৰ কম দ্বিতীয়তে তেওঁলোকে আৰ্থিকভাৱে যথেষ্ট এটা টনাটনিৰ মাজত তেওঁলোকে চলে সংকট আছে তেওঁলোকৰ আৰ্থিক সংকট আছে গতিকে সুযোগ বুজি এনেধৰণে নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে তাৰ মাজতে এই যুৱতীগৰাকীৰ মৃত্যু হৈছে ওমানত হয় পাপৰি ক'ব লাগিব ইয়াৰ নতুন ঘটনা নহয় এইটো ক'ব লাগিব হোজাই জিলাত অসমৰ ভিতৰত হয়তো হোজাই জিলা বা ডবকা অঞ্চলৰ মোৰাজাৰ অঞ্চলৰ বহিৰাষ্ট্ৰত ওমান বা মধ্যপ্ৰাচ্যৰ যিসমূহ ৰাষ্ট্ৰ আছে এই সকল অঞ্চলত
বহিৰাষ্ট্ৰত অসমৰ ভিতৰত হোজাই জিলাৰ অত্যাধিক যুৱক যুৱতী বা বিভিন্ন লোক বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে আৰু এটা চক্ৰ আছে যিটো নাৰী সৰবৰাহকাৰী চক্ৰ সাধাৰণতে এই নাৰী সৰবৰাহী চক্ৰ এটা দুটা নহয় বহু চক্ৰ আছে এনেকুৱা ধৰণৰ তেওঁলোকে সাধাৰণ মহিলা বা দুখীয়া শ্ৰেণীৰ মহিলা যুৱক যুৱতী তেওঁলোকে টাৰ্গেট কৰি লয় সাধাৰণতে এই যিগৰাকী যুৱতী মৃত্যু ঘটিছে বা হত্যাৰ এটা অভিযোগ কৰিছে পৰিয়ালে যিহেতু 13 মেত হত্যা হৈছিল কিন্তু যোৱাকালিহে খবৰ পাইছে পৰিয়ালে বিয়লিৰ ভাগত কিন্তু ক'ব লাগিব এই ছোৱালীগৰাকী প্ৰথম অৱস্থাত 18 বছৰৰ পূৰ্বে প্ৰেমিকাৰ সৈতে পলাই গৈছিলে আৰু প্ৰেমিকাই প্ৰলোভন লৈ গৈছিলে তাৰপিছত নিৰ্দিষ্ট বয়স নোহোৱাৰ বাবে ছোৱালীগৰাকী পৰিয়ালৰ মাজত এটা সংঘাত সৃষ্টি হৈছিলে ঘৰলৈ গুচি আহিছিলে তাৰ পিছতো কেইমাহমান থকাৰ পিছতো পৰিয়াল ছোৱালীগৰাকী মানসিকভাৱে ভাগি পৰিছিলে আৰু ঘৰতে আবদ্ধ হৈ আছিলে যেতিয়া 18 বছৰ হোৱা নাই বা বিভিন্ন জনৰ ককৰ্তনা শুনিবলগীয়া হৈছিলে তাৰপিছত এই চক্ৰটোৱে কি কৰে এনেকুৱা ধৰণৰ ভুক্তভোগী মহিলা হওক যুৱতী হওক বা বিধৱা মহিলা হওক তেওঁলোকে টাৰ্গেট কৰি লয় এই চক্ৰসমূহে আৰু টাৰ্গেট কৰিলে পৰিয়ালৰ লোকে নজনাকৈ কেতিয়াবা পাছপৰ্টলৈকে বনাই দিয়ে তেতিয়ালৈকে যেতিয়া পাছপৰ্ট বনাইছিলে খবৰ পোৱা মতে এই যুৱতীগৰাকীৰ 18 বছৰ হোৱাই নাছিলে কিন্তু এই পাছপৰ্ট পাৰপত্ৰ কেনেকে বনালে ইয়াৰ লগত হয়তো আৰক্ষীও জড়িত থাকিব পাৰে আৰু বৃহৎ চক্ৰ ইয়াত জড়িত আছে নিশ্চয় পাপৰি ক'ব লাগিব নিশ্চয় আব্দুল গোটেই কথাখিনিৰ পৰা এটা কথাই বুজিব পাৰি যে আমি কৈছো আৰম্ভণিতে যে নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে কেনেকৈ পাছপৰ্ট বনাই দিয়ে কেনেকৈ নথিপত্ৰ বনাই দিয়ে ভুৱা নথিপত্ৰ লৈ এনেধৰণে বাহিৰলৈ জিয়ৰী বোৱাৰী সৰবৰাহ কৰি আছে আব্দুল হাকিম ধন্যবাদ জনাইছো আমি হোজাইৰ ঘটনাৰ কথা ক'লো এগৰাকী যুৱতী যাৰ উমানত মৃত্যু হৈছে যুৱতীগৰাকীৰ শাৰীৰিক অত্যাচাৰ কৰা বুলি ইতিমধ্যে পৰিয়ালৰ লোকে কৈছে কিন্তু পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ আনিব পৰাকৈ সক্ষম নহয় ৰাজ্যত মৰেল পুলিচিঙৰ ধাৰাবাহিক ঘটনা এবাৰ শোণিতপুৰৰ চাৰিদুৱাৰত মৰেল পুলিচিঙৰ বলি হ'ল এগৰাকী বৃদ্ধ গাঞ্জা বিক্ৰীৰ সন্দেহত বৃদ্ধজনক গুৰুলকৈ প্ৰহাৰ কৰা হয় 6-7 জনীয়া যুৱকৰ দল এটাই নিৰ্মমভাৱে প্ৰহাৰ কৰে এগৰাকী বৃদ্ধক এগৰাকী মহিলাকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে অসম অৰুণাচল সীমান্তৰ 4 নং বগীজুলিত সংঘটিত হৈছে এই ঘটনাটো চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী বৃদ্ধৰ পৰিয়ালৰ অভিযুক্ত যুৱক কেইজনৰ সন্ধানত চাৰিদুৱাৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু এগৰাকী বৃদ্ধক প্ৰহাৰ কৰা হৈছে ইতিমধ্যে সেই সন্দৰ্ভত জানিব পৰা অনুসৰি যে তেওঁৰ দোকানত গাঞ্জা পোৱা গৈছে আৰু ওচৰ চুবুৰীয়া বা স্থানীয় লোকৰ এটা অভিযোগ আছে যে এগৰাকী লোকে এই বৃদ্ধগৰাকীৰ যিখন দোকান আছে তাত গাঞ্জা সৰবৰাহ কৰা হয় আৰু উঠি অহা যুৱচানক বিপথে পৰিচালিত কৰা হৈছে কিন্তু তাৰ মানে তেওঁলোকে যে আইন হাতত তুলি ল'ব সেয়া কোনো ধৰণৰ কথা নহয় তেওঁলোকে আৰক্ষীক খবৰ দিয়াৰ পূৰ্বে বৃদ্ধগৰাকীক মাৰপিট কৰিছে এগৰাকী মহিলাকো মাৰপিট কৰিছে তাৰ পিছতহে তেওঁলোকে আৰক্ষীক খবৰ দিছে এতিয়ালৈকে এই 6-7 জনীয়া দলটোক আৰক্ষীয়ে বিচাৰি নাই পোৱা মই ঘৰত আছিলোঁ ঘৰৰ পৰা ধৰ এই আমাৰ জেঠুক মাটি লৈ আছে মাটি লৈ আহি ধৰ চেণ্টাৰ দোকান খুলিব অমুক বস্তু লাগে বস্তু কি বস্তু লাগে নাজানো মাটি লৈ আছে মাটি লৈ অহাৰ পিছত দোকান খুলিছে দোকান খোলাৰ পিছত মাৰপিট কৰিছেগৈ কোনে কোনে মাৰপিট কৰিছে অৰূপ দৈমাৰী আৰু চুনু বুলি জানো এনে নাম নাজানো টাইটেল নাজানো কেইজনমান আছে মানুহ কেইজন মানে 10-15 জন মান হ'ব কিহৰ কাৰণে মাৰপিট কৰা বুলি কৈছে এনে কিহৰ কাৰণে নাজানো কিন্তু কিবা কিনি বস্তু ওলোৱা দেখিছোঁগৈ মইতো তেনেকৈ নাথাকোঁ ল'ৰা দেচোন দোকান ক'ত দোকান 4 নম্বৰ বগীজুলি কি নাম মানুহজনৰ প্ৰসাদ বৰ্মন চাৰিদুৱাৰ থানাৰ অন্তৰ্গত 4 নম্বৰ বগীজুলিত কালি এক ঘটনা সংঘটিত হৈছিলে আৰু এজন বৃদ্ধা তেখেতৰ নাম প্ৰসাদ বৰ্মন নামৰ এই লোকজনৰ যি দোকান সেই দোকানত কিন্তু যোৱাকালি গাঞ্জা পোৱা গৈছিলে প্ৰায় 1 কেজি 680 গ্ৰাম গাঞ্জা পোৱা গৈছিলে আৰু গাঞ্জা পোৱাৰ পিছত স্থানীয় ৰাইজে তেখেতক কিন্তু আৰক্ষীক সমজাই দিছিলে প্ৰকৃতাৰ্থে কালি ঘটনাটো কি ধৰণে সংঘটিত হৈছিল এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব কালি যিটো ঘটনা সেই ঘটনাটো কি হৈছিল কালিৰ বিষয় মানে আৰক্ষী আমি প্ৰথমতে খবৰ কৰিছোঁ তাৰপিছত 2-এজনে মানে তাক অলপ 2-4মান দিছে বাৰু দিয়াটো নিদিয়া নহয় দিছে তাৰপিছত আৰক্ষীক জনাই কিনে সিহঁতে নিজে হাতেও আহিলে তাৰপিছত দোকানটো প্ৰথমতে বন্ধ আছিলে তাৰপিছত মালিকটো মাতি আনি কিনে সিও নিজে দোকানটো খুলিছে খোলাৰ লগে লগে ৰাইজে আহি কিনে দোকানটো চালে চেকিং কৰি কিনে পাইছে গাঞ্জাৰ পাৱাৰ পিছত ৰাইজে 2-এটামান দিলে বাৰু কোবাইছে বাৰু হাতে দিয়ে কোবা হৈছে
তাৰপিছত থানা আৰক্ষী আহিলে আমাৰ চাইডৰ পৰা আহি কেনে সিহঁতে সম্পূৰ্ণ চালে আকৌ চেকিং কৰোঁতে আৰু সৰু অলপ কাগজৰ টপলা পাইছে আৰু তাৰপিছত আমি ৰাইজে তাক ডাইৰেক্ট চমজাই দিয়া হৈছে আৰক্ষীক। ইয়াত মৰেল পুলিচৰ কিবা ঘটনা তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল নেকি? সেই বিষয়তে ইমানলৈকে হোৱা নাই। একচুৱেলি এইটো ফল্ট দিয়া হৈছে অলপ, কিন্তু এনেকুৱাটো কৰিব নালাগিছিলে। আমি ৰিয়েল পাইছোঁ যেতিয়া ৰিয়েলেই দিছোঁ, আমাৰ হাতত একো নাথাকে, সিহঁতৰ আৰক্ষী হাততে চব চমজাই দিয়া হৈছে। সেইটো ঘটনাটো ৰিয়েল আৰু সিহঁতে মিলি আৰু লগতে আগতে ৱাৰ্ণিং দিয়া আছিলে বুলি কৈছে। মই ইমান নাজানো, কিন্তু ৱাৰ্ণিং দিছে বোলে। গতিকে তথাপিও সি এনেকুৱাই আমাৰ সৰু কণ ল'ৰা ছোৱালীবিলাকক মানে এইটো ভাংটো বেচাটো হয়। গতিকে যোৱাকালি প্ৰকৃততে সঠিকতে মানে ৰিয়েল হাতে লুটে পৰিলে। গতিকে আগত সেনেকুৱা ধৰা পৰা নাছিলে, তাৰ কাৰণে প্ৰুফ দিব পৰা নাছিলে। গতিকে যোৱাকালি সঠিকতে পাই গ'ল, মানে বস্তুটো লগে আহি ধৰা পৰি আৰু লগতে পুলিচকো চমজাই দিয়া হৈছে বস্তুটো। গতিকে তাত যদি দিয়াটো যদি মৰেল পুলিচ বুলি কয়, সেইটো বৰ দুখৰ বিষয় নহয় জানো? গতিকে আমাৰ ৰাইজে যদি সচেতন ৰাইজে যদি এই বস্তুকেইটা ধৰি কিনি যদি দিয়াত পুলিচক চমজাই দিয়াত তাতো যদি মৰেল পুলিচ হয়, তেন্তে সমাজে কেনেকৈ সতৰ্ক কৰিব? হয়, মই পুনৰ কৈছোঁ, একচুৱেলি যিজন প্ৰসাদ বৰ্মন, এই প্ৰসাদ বৰ্মনক ইয়াৰ পূৰ্বেও কিন্তু ৰাইজে তেখেতৰ দোকানত ভাং বিক্ৰী কৰা হৈছিল। গম পোৱাৰ পিছত তেখেতক এই যি ভাঙৰ ব্যৱসায় বন্ধ কৰিবলৈ 2-3বাৰকৈ তেখেতক সকিনো দিয়া হৈছিল। তাৰ পিছতো তেখেতে কিন্তু ইয়াত ভাঙৰ ব্যৱসায় চলাই আহিছিল। আৰু যোৱাকালি যেতিয়া এই যি প্ৰসাদ বৰ্মনৰ যি দোকান, এই দোকানৰ ভিতৰত প্ৰায় 1 কেজি 680 গ্ৰামকৈ ভাং উদ্ধাৰ কৰিছিল ৰাইজে, আৰু তাৰপিছত আৰক্ষী আহিছিল। আৰক্ষীয়েও কিন্তু এই দোকানৰ ভিতৰৰ পৰাই ভাং জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পিছতে এই যিজন ভাং ব্যৱসায়ী, তেখেতক কিন্তু আৰক্ষীক চমজাই দিয়া হৈছিল। আৰু ইফালে হোজাই জিলাটো ভয়ানকভাৱে বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা। একাংশ উন্মাদ লোকৰ অমানৱীয় কাম কাজত স্তম্ভিত হৈছে সচেতন লোক। শেহতীয়াভাৱে হোজাই ডবকাত নিতৌ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। ডবকা চিকিৎসালয়ত মহিলা চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ পিছত পুনৰ সংঘটিত হৈছে আন এটা ঘটনা। এবাৰ ডবকাৰ মিকিৰাতি মডেল ভিলেজত এই ঘটনা। এটা শৌচালয় কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। হাতে হাতে লাঠি জোং লৈ দুটা ফৈদে সংঘাতত লিপ্ত হৈছে। হানিফ আলী, হালিমা খাতুন আৰু পাৰবিনা বেগম নামৰ লোককেইজনক গুৰুকৈ প্ৰহাৰ কৰে একাংশ লোকে। মাৰপিটৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগীয়ে জিবাবুৰ ৰহমান, মুজিবুৰ ৰহমান, ছাইদুৰ ৰহমান, নিজামুদ্দিন, আতাবুৰ ৰহমান, নবী হুছেইন, আনোৱাৰ হুছেইন, হাফিজা খাতুন, আনুৰা খাতুন, জাহানাৰা বেগম সহ বৃহৎ এটা দলৰ বিৰুদ্ধে ডবকা থানাত এজাহাৰ দাখিল কৰিছে। একেদৰে আনটো পক্ষইও এজাহাৰ দাখিল কৰিছে বিপক্ষৰ বিৰুদ্ধে। মাৰিছে জিয়াবুৰ ৰহমান, মুজিবুৰ ৰহমান, হাজাৰা খাতুন, আমিজান বিবি আৰু জাহানাৰা বেগম, ইয়াসমিনা বেগম আৰু আনুৰা খাতুন, হাফিজা খাতুন, নবী হুছেইন, আনাৰ হুছেইন আৰু নুৰ আলম আৰু ৰহমান, নিজামুদ্দিন, এইবিলাক মাৰিছে। কি দি মাৰিছে? মাৰিছে ধাও, কুৰাল এইবিলাক লৈ আহি পেলাই ঘৰত মাৰে, আৰু 2-3বাৰ কৰি এনেকুৱা মাৰিছে আমাক। আমি ৰাইজক মিলাই পেলাই দিছে, ৰাইজক মিলাই দিছে, মই এনেকুৱাই গৈছোঁ। এতিয়া আৰু ৰাইজৰ কথা ৰাইজকো মাৰিছে। কেৰালাত সন্তানসহ এগৰাকী মহিলাক আবদ্ধ কৰি ৰাখিছে ড্ৰাগছ মাফিয়াই। নগাঁৱৰ অঞ্জুমা বেগম নামৰ মহিলাগৰাকী কামৰ সন্ধানত গৈ কেৰালাত আছিল। লগত আছিল 2 কণমানি সন্তানো। কেৰালাৰ এজন ড্ৰাগছ মাফিয়াই মহিলাগৰাকীৰ লগতে তেওঁৰ 2 কন্যা সন্তানক আবদ্ধ কৰি 30,000 টকা দাবী কৰিছে। প্ৰকৃততে ঘটনাটো এনেকুৱা ধৰণৰ আছিলে যে অঞ্জুমা বেগম আৰু তেওঁৰ স্বামী বহিৰাজ্যত কাম কৰিবলৈ গৈছিলে, আৰু সেই সময়ছোৱাতে তেওঁৰ স্বামী যেতিয়া অসমলৈ আহিছিলে, এইগৰাকী ড্ৰাগছ মাফিয়াই তেওঁক গাঞ্জা নিবলৈ 30,000 টকা দিছিলে। কিন্তু মহিলাগৰাকী অৰ্থাৎ অঞ্জুমাৰ স্বামীয়ে সেই গাঞ্জাসমূহ লৈ গৈ থকা সময়তে ৰেলতে হেৰাই যায় বুলি জনালে জুৱেল নামৰ এগৰাকী ড্ৰাগছ মাফিয়াক। আৰু তাৰপিছতে সেই 30,000 টকা বিচাৰি অত্যাচাৰ আৰম্ভ কৰে। কন্যা আৰু পত্নীক ৰাখি থয়, আৰু লগতে কন্যা শিশু 2গৰাকীক চিগাৰেট বা মদ খুৱাই, নিচাজাতীয় সামগ্ৰী খুৱাই ভিডিঅ' প্ৰেৰণ কৰিছে পৰিয়ালটোলৈ। 30,000 টকা দাবী কৰিছে। এই সম্পৰ্কত জুৱেল নামৰ ড্ৰাগছ মাফিয়াটোৰ বিৰুদ্ধে জুৰিয়া থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে, কিন্তু এতিয়ালৈকে কোনো সহায় নাই পোৱা। আগবঢ়াইছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপলৰ এক বিশেষ প্ৰতিবেদন। নগাঁৱৰ পৰা কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে যোৱা নগাঁৱৰ এগৰাকী মহিলাক 2টা সন্তানসহ অকথ্য নিৰ্যাতন চলাইছে কেৰালাত। আৰু আটাইতকৈ ভয়ংকৰ কথা হৈছে 2টা সন্তানকে নিচা জাতীয় দ্ৰব্য সেৱন কৰোৱাই সেই ভিডিঅ' তেওঁৰ পিতৃলৈ প্ৰেৰণ কৰিছে। মোৰ লগত আছে কেনেকৈ এই ঘটনা সংঘটিত হ'ল সকলো বিৱৰি ক'ব তেওঁৰ
সেইগৰাকী মহিলাগৰাকীৰ পিতৃ আছে আপোনাৰ নামটো আমজাদ আলী আমজাদ আলী আপোনাৰ কন্যাৰ নাম কি আজমা বেগম আজবা বেগম কেৰেলাত আছে বৰ্তমান কেৰেলা এনাকলম আছে কেনেকে গ'ল এনাকলমলৈ এনেকৈ গৈছে কাম কৰিবৰ কাৰণে জামাই লৈ গৈছে জোৱাই লৈ গৈছিলে আপোনাৰ জোৱাইৰ নামটো কি জামাইৰ নাম সিৰাজ আলী জোৱাই ক'ত আছে এতিয়া জামাইটো কেৰেলাত আৰু ওচৰতো যাব নোৱাৰে যাব নাদিয়ে কিয় আপোনাৰ জোৱাই কেনেকে এৰি থৈ আহিলে এইটো গাঞ্জা কিনিবৰ কাৰণে তাই এখন পইচা দিছে পইচা বেলেগে গাঞ্জা কিনি লৈ গৈছেগৈ যে সেইকাৰণে তাৰ পইচা দিব লাগে 30,000 দিলে জামাইকে ল'ৰাকে চাৰিব নাদিয়ে তেওঁৰ যি এগৰাকী ব্যক্তি নামটো কি গম পায় নেকি তেওঁ কোনটো যিগৰাকীয়ে কিডনেপ কৰি ৰাখিছে এইটো নাম কি জুৱেল 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 নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ তেওঁৰ যি কন্যাৰ স্বামী তেওঁৰ জোৱাইক 30,000 টকা দিছিলে গাঞ্জা কিনি নিবলৈ অসমৰ পৰা কিন্তু তেওঁৰ গাঞ্জাখিনি ইয়াৰ পৰা লৈ যাওঁতে ট্ৰেইনতে চুৰি হৈছিলে আৰু সেই গাঞ্জা আৰু টকাৰ দিব নোৱাৰাৰ বাবে তেওঁৰ পত্নী আৰু 2 সন্তানক আবদ্ধ কৰি ৰাখিলে জুৱেল নামৰ কেৰেলাৰ এটা মাফিয়াই আৰু বৰ্তমান জুৱেলে তেওঁৰ 2টা সন্তানক আবদ্ধ কৰি ৰাখিছে তেওঁৰ কন্যাক আবদ্ধ কৰি ৰাখিছে আপোনাৰ নাতিকেইটা আছে 2টা নাতি আছে ল'ৰা ছোৱালী 2টা ছোৱালী 2টা ছোৱালী কি কৰে এতিয়া 2টাকে নিচা জাতীয় দ্ৰব্য খায় এইটো সৰু সৰু ছোৱালী কি কৰে নিচা খায় নিচা হৈ আছে এইটো নিচা হৈ আছে আৰু মানে কি যেনেকে মাটিৰ মতে হতে হতে নিচা হৈ আছে বেয়া বেয়া গৰু ভিডিঅ' পাইছে ভিডিঅ' পাইছে চিগাৰেট খাই আছে এনেকে এনেকে অৱস্থাত বেয়া বেয়া ভিডিঅ' কৰি আছে ছোৱালীটো মোক দেখাব নাদিয়ে এনেকে অৱস্থাত ৰাখি আছে ছোৱালীকে বেয়া কাম কৰিছে নিশ্চয় শাস্তি দিব লাগে আমাক সেইটো গৈছিল নাই পুলিচৰ ওচৰলৈ গৈছিল নাই পুলিচৰ তাত গৈ আমি কেছ এজাহাৰ দিছো কোন পুলিচ কোন থানা এইটো আমি জুৰিয়া এলেকাত আমি এজাহাৰ দিছো কি কয় পুলিচে কি কয় পুলিচে কয় আমি এইটো কেৰেলা কেনেকা কাম কৰিম আমি এইটো কাম কৰিব নোৱাৰে তাক আমি উঠাই আনিছে আনি পেলাই সিৰাজৰ বাপেকে উঠাই আনিছো বোলে পইচা দিয়ক আমি ছোৱালী নাতিন উদ্ধাৰ কৰি আনো তাতে পুলিচে খান মানে কি পইচা লৈ পেলাই আসামি লগতে এৰি দিলে লগতো এৰি দিলে সিৰাজৰ বাপকে এৰি দিলে না 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 জুৰিয়া আৰক্ষীৰ ওচৰলৈ এগৰাকী পিতৃ গৈছিলে অসহায় পিতৃ গৈছিলে সহায় বিচাৰি কিন্তু আৰক্ষীয়ে কোনো সহায় নকৰিলে আৰু তেওঁৰ দুগৰাকী কন্যা সন্তান আছে নাতি দুগৰাকী নাতি আছে কন্যা 2গৰাকী আৰু তেওঁৰ যি কন্যা যিগৰাকী নামটো কি আছিল তেওঁৰ আপোনাৰ ছোৱালীজনীৰ নামটো কি আছিলে আজমা বেগম আজমা বেগমক বৰ্তমান অকথ্য নিৰ্যাতন কৰা হৈছে যৌন আতিশয্য চলোৱা হৈছে তেওঁৰ সৰু সৰু যিকেইটা অতি কণমানি শিশু তেওঁলোকক বৰ্তমান যি নিচাজাতীয় দ্ৰব্য খুওৱা হৈছে জোৰ জবৰদস্তি আৰু সেইসমূহ ভিডিঅ' তেওঁলৈ প্ৰেৰণ কৰি তেওঁক ভাবুকি প্ৰদান কৰি থকা হৈছে গতিকে বৰ্তমান এইগৰাকী ব্যক্তি যি তেওঁৰ আজমা বেগম নামৰ যিগৰাকী মহিলা আছে তেওঁৰ 2টা সন্তানসহ উদ্ধাৰ কৰাৰ বাবে তেওঁ বাৰে বাৰে আৰক্ষীৰ ওচৰলৈ গৈছে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তেওঁৰ যিগৰাকী জোৱাইক আছিলে সিৰাজ আলী তেওঁ কৈছে যে তেওঁৰ কন্যাক উদ্ধাৰ কৰিব নোৱাৰে যথেষ্ট ভয়ংকৰ গুণ্ডা প্ৰকৃতিৰ লোক গতিকে তেওঁলোকে কেৰেলাত উদ্ধাৰ কৰিব নোৱাৰে কিন্তু এৰ্নাকুলামত বৰ্তমান আবদ্ধ হৈ আছে তেওঁৰ কন্যা আৰু 2টি শিশু আৰু সেই ঠাইৰ পৰা ভিডিঅ' প্ৰেৰণ কৰিছে অকথ্য নিৰ্যাতন কৰি থকা গতিকে তেওঁ এতিয়া সহায় বিচাৰি আহিছে আদালতলৈ নগাঁও আদালতলৈ আহিছে আৰু এই কথাই পুনৰ প্ৰমাণ কৰিছে যে বৰ্তমান বহিৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে যোৱা যিসকল লোক আছে সংখ্যালঘু আছে তেওঁলোকক কিদৰে নিৰ্যাতন কৰা হয় যদি কাৰোবাক যদি জেহাদৰ প্ৰতি আকৰ্ষিত কৰা হয় কাৰোবাক দেখিবলৈ পোৱা যায় এইদৰে বৰ্তমান নিৰ্যাতন কৰা হৈছে গতিকে কেৰেলাত বৰ্তমান কি ঘটি আছে কিমান জঘন্য অপৰাধ চলি আছে সেই ঘটনা কিন্তু বৰ্তমান আজমা বেগমৰ কাহিনীয়ে পোহৰাই তুলিছে উৎকট গৰমে দহিছে সমগ্ৰ উত্তৰ ভাৰত মে মাহতে পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছেগৈ যে কেইবাখনো ৰাজ্যত চৰকাৰে বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে স্থবিৰ হৈ পৰিছে স্বাভাৱিক জনজীৱন 47.4 ডিগ্ৰী চেলচিয়াছলৈ উঠিছে এতিয়া দিল্লীৰ তাপমাত্ৰা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে দিল্লীৰ 30 জুনলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে পঞ্জাৱতো উৎকট গৰমৰ বাবে শিক্ষানুষ্ঠান গৰম বন্ধ দিলে দিল্লীৰ লগতে ৰাজস্থান হাৰিয়ানা উত্তৰ প্ৰদেশ চণ্ডীগড়তো উৎকট গৰমত বিপৰ্যস্ত হৈ পৰিছে জনজীৱন বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে দিল্লীত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে 47.7 ডিগ্ৰী চেলচিয়াছলৈ এতিয়া তাপমাত্ৰা বৃদ্ধি পাইছে গ্ৰীষ্ম প্ৰবাহ বৈছে বিশেষভাৱে যেহেতু শিশুসকলৰ বা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বেছি হয় সেইবাবে স্কুল বন্ধ ঘোষণা কৰা হৈছে আজিৰ দিনটোত 47.4 ডিগ্ৰী চেলচিয়াছ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায় বিজেপিৰ প্ৰাৰ্থী তামূলক
লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে গংগোপাধ্যায়। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বাবে 24 ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে নিৰ্বাচন আয়োগে। মঙলবাৰে সন্ধিয়া 5 বজাৰ পৰা কাইলৈ সন্ধিয়া 5 বজালৈ প্ৰচাৰ চলাব নোৱাৰিব প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে। যোৱা 15 মে'ত এক নিৰ্বাচনী সভাত গংগোপাধ্যায় কৰিছিল বিৰূপ মন্তব্য। মমতা বেনাৰ্জী কিমান টকাত বিক্ৰী হয় বুলি কটাক্ষ কৰাৰ লগতে ন্যায়াধীশগৰাকীয়ে কৈছিল যে মমতা বেনাৰ্জীৰ ৰেট কিয় 10 লাখ টকা, কিয় কিয়া সেঠে মমতা বেনাৰ্জীক মেকআপ কৰি দিয়ে বুলি তাচ্ছিল্য কৰাৰ লগতে মমতা প্ৰকৃততে মহিলা হয় নে নহয় সেই সম্পৰ্কতো সন্দেহ ব্যক্ত কৰিছিল গংগোপাধ্যায়। এনে অশালীন মন্তব্য কৰাৰ বাবে তৃণমূল কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত বিজেপি প্ৰাৰ্থীগৰাকীক প্ৰচাৰ অভিযান চলোৱাত নিষেধাজ্ঞা জাৰি কৰিলে নিৰ্বাচন আয়োগে। নগাঁৱৰ জাজৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীয়ে এচিড ঢালিলে এগৰাকী ছাত্ৰৰ মূৰত। আব্দুল ইলহাম ৰহমান নামৰ ছাত্ৰজনক ঢালিলে এচিড। ছাত্ৰগৰাকী দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়খনত চিকিৎসাধীন হ'বলৈ আহিছিল। সেই সময়ছোৱাতে আঘাতপ্ৰাপ্ত সেই স্থানখিনি চাফা কৰি থকা সময়ত পৰিষ্কাৰ কৰি থকাৰ সময়তে নাৰ্ছগৰাকীয়ে তাত এচিড ঢালি দিয়ে। পৰৱৰ্তী সময়ত নাৰ্ছগৰাকীক যেতিয়া সোধা হয়, যেতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰে, তেতিয়া তেওঁ কয় যে ভুলবশতঃ তেওঁৰ হাতৰ পৰা এচিড পৰি যায়, অৰ্থাৎ ভুলবশতঃ তেওঁ এচিড ঢালি দিয়ে। দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে। পৰিয়ালৰ সন্মুখতে নাৰ্ছে এচিড ঢালে। ড্ৰেছিং কৰিবলৈ যাওঁতে নাৰ্ছে আয়োডিনৰ পৰিৱৰ্তে ছাত্ৰজনৰ মূৰত এচিড ঢালি দিয়ে। ঘটনাক লৈ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসক স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। বৰ্তমান এইগৰাকী ছাত্ৰক আব্দুল ইলহাম ৰহমানক ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে আৰু তাত তেওঁৰ চিকিৎসা চলি আছে। ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ, বটল এটা এনেকৈ ঢালি দিছে। ঢালি দিয়াত লোৱাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে, মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ। বিয়পি আহিছে, তেখেতে ঢালি দিছে। বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ, দুবাৰমান ফুলি আহিছে, তেনে ক'লা হৈ গৈছে, জ্বলা নিচিনা জেগাডোখৰ। কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম, ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে। তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো লোক ভাল এটা ৰেছপন্স নাই। ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব, আমি পুলিচ মাতিম। কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ, প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম, যে আমি ঠিক কৰিম, সেইটো নক'লে কিন্তু। আৰু উল্টাই ধমকি দিয়ে। আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে। গতিকে সেইটো এটা উচ্চ তদন্ত বিচাৰ লাগে আমাক, কাৰণ যিহেতু আমাৰ ভৱিষ্যতে যাতে এনেকুৱা এটা ঘটনা আকৌ নহয়। উৰুখা বজাত আইতাৰ সৈতে দুটি নিথৰুৱা নাতিনীৰ জীৱন সংগ্ৰাম। কলিয়াবৰৰ বাগৰি পিতৃ মাতৃহীন কণমানি দুজনীক লৈ এটি জৰাজীৰ্ণ ঘৰত জীৱন অতিবাহিত কৰিছে এতিয়া আইতাই। জৰাজীৰ্ণ ঘৰটোত শুবলৈ আনকি এখন বিচনা নাই। বৰষুণ আহিলে ফুটা টিঙেৰে ঘৰৰ ভিতৰত বৰষুণৰ পানী পৰে। এসাঁজ খাই আন সাঁজ নোখোৱাকৈ পাৰ কৰিছে দুই কণমানি আৰু আইতাই। 4 বছৰ পূৰ্বে দুৰাৰোগ্যত আক্ৰান্ত হৈ মৃত্যু হৈছিল কণমানি দুজনীৰ পিতৃ মাতৃৰ। তাৰ পাছৰ পৰাই মালতী গোৱালা নামৰ আইতাগৰাকীয়ে দিন হাজিৰা কৰি মনীষা আৰু সুনীতা দুই নাতিনীক কৰিছে লালন পালন। অতি দৰিদ্ৰ পৰিয়ালটিয়ে আজি পৰ্যন্ত লাভ কৰা নাই এটি চৰকাৰী বাসগৃহ, খাবলৈ নাই এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই এটি শৌচালয়। দুই কণমানিৰ পিন্ধিবলৈ আনকি এযোৰ কাপোৰ নাই। ঘৰখনত কোনো বিদ্যুতৰ ব্যৱস্থা নাই। নিশা হ'লে অন্ধকাৰ আৰু উৎকট গৰমত কষ্টৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে। এই দুৰ্ভগীয়া পৰিয়ালটিক সহায়ৰ প্ৰয়োজন এতিয়া কোনো সুহৃদয়বান লোকৰ। দুৰ্ভগীয়া পৰিয়ালটিক সহায়ৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। ল'ৰাটো ঢুকালে, ঢুকোৱাৰ পিছত এই বোৱাৰীজনী 1 মাহ, ল'ৰাটো মৰা 1 মাহ হৈছে আৰু বোৱাৰীজনী ঢুকাইছে। তাৰপিছতহে আৰু তাৰ ল'ৰাটো আছিলে, ল'ৰাটোও ঢুকালে। এতিয়া কি কৰিম, মই উপায় নাপায়। এতিয়া মই এইটো গাঁও চাওঁ ঘূৰোঁ, কিন্তু হাজিৰা কাম মই বেছিভাগ কৰিব নোৱাৰোঁ, কেতিয়াবা কৰোঁ। আৰু ঘৰত বৰষুণ গোটেইখন পৰে, এতিয়া মই মানে কি কৰিম তাকে, বাছ বিচনাও নাই। আৰু যেনে তেনে কৰি মাটিয়ে বালিয়ে সেয়া কাপোৰ চাপোৰ পাৰি পেলাই শুই থাকোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইমান দুৰ্ভগীয়া মানুহ এজনক যদি আপোনালোক থকা অৱস্থাত যদি তেওঁলোকক নাচায়, এতিয়া চাব কোনে আমাক? তেওঁ আজি পানী পৰিলে আঁঠুৱাৰ ওপৰত কাপোৰ দি শুৱে, ভিক্ষা কৰি পেলাই তেওঁ ল'ৰা ছোৱালী দুটাক চাই আছে।
মৰিয়নি গাভৰু চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী বাগিচাৰ কলঘৰৰ সন্মুখত শতাধিক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকৰ গ্ৰেচুইটি ধন আদায় দিয়া অস্থায়ী শ্ৰমিকৰ ভৱিষ্যত নিধি কৰ্তন কৰা বদলি চিট দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আমাক ইমান দিনৰ 2012 চনৰ মানুহ আজিলৈকে গেছতি পইচা পোৱা নাই 11 চনৰো আছে মানুহ গেছতি পইচা আজিলৈকে পোৱা নাই পাৰ্মেট চিটো আছে সেইকেইটাও পোৱা নাই আমাৰ সংঘৰ মানুহ আহি পেলাই আমাৰ ৰাজ্যত কয় যে আমি মালিক লগত ডিছকাছ হৈ পিনি আৰু সেইকেইটা আমি কামকেইটা ওলাই দিম আৰু আপোনালোকৰ ঘৰো বনাই দিম ক'লে যে প্ৰথমতে DC অফিচ LC অফিচত যেতিয়া মিটিং হয় আমাৰ তেতিয়া ক'লে যে আমি বছৰত 7টা বা 12টা মান ঘৰ দিম পাকা খুঁটা দিম আৰু টিং দিম বুলি কিন্তু আজিলৈকে একটা ঘৰ বনাই দিয়া বিপদত ইফালে বিশ্বনাথৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়ক অহা 1 জুনৰ পৰা বটলি ফেক্টৰীসমূহে কেঁচা চাহপাত নলয় যাৰ বাবে এতিয়া বিপাঙত পৰিছে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বটলি ফেক্টৰীৰ মালিক পক্ষ আৰু চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিপদত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে শ শ কৃষকে কৰা চাহ খেতিয়ে এতিয়া আহাত চেঁচা পানীহে ঢালিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতত অধিক পৰিমাণৰ কেমিকেল থকাৰ অজুহাত দেখুৱাই অহা 1 জুনৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত লৈছে উজনিৰ বহু খেতিয়কে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে চাহ খেতিয়কসকলৰ মতে তেওঁলোকৰ বাগিচাত উৎপাদিত চাহত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা হোৱা নাই হয় যোনবিলাক বটলি ফেক্টৰী যোনটো এছ'চিয়েশ্যন আছে তেখেতসকলে ক্ষুদ্ৰ খেতিয়কক দোষাৰোপ কৰিছে যে বেন কেমিকেল ইউজ কৰি আছে এই ক্ষেত্ৰত দোষাৰোপ মই সেই চৰকাৰ কৰ্তৃপক্ষ কৰিম বা তেখেতসকলে যোনটো আমাৰ ঔষধ যোগান ধৰা সেই সকলক কৰিম কাৰণ আমি মাৰ্কেটত যোনটো এভেইলেবল বা আমাৰ দোকানত যিটো এভেইলেবল সেই কেমিকেল ইউজ কৰোঁ সেইবিলাক বেন যদি হয় তেন্তে সেইটো চৰকাৰে সেইটো নিয়ন্ত্ৰণ কৰিব পৰা নাই তেখেতসকলে এইটো ফেইল হৈছে কিন্তু আমি জনামতে কৃষকসকলে যোনটো বজাৰত এভেইলেবল সেই ঔষধে ব্যৱহাৰ কৰে তো এই ক্ষেত্ৰত এইটো এটা ষড়যন্ত্ৰ কৰিছে যে ক্ষুদ্ৰ কৃষকসকলৰ যোনটো আমাৰ প্ৰাপ্য সেই প্ৰাপ্যটো নিদিয়াৰ এটা ষড়যন্ত্ৰ হয় এই ক্ষেত্ৰত তো এই ক্ষেত্ৰত মই এই চৰকাৰে এটা পদক্ষেপ লোৱাটো বিচাৰোঁ যে আমাৰ এই বটলি ফেক্টৰী যিটো মনোপলি চলি আছে সেই মনোপলিটোক বন্ধ কৰিব লাগে আৰু এটা MSP দিব লাগে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আপোনালোকে বিদ্ৰোহ নকৰি বিপ্লৱ আনক কাৰণটো কিয় আপোনালোকে যদি ফেক্টৰী বন্ধ নকৰি আমাৰ মাজত আহি খেতিয়কক যদি এৱাৰনেছ দিয়ে আমাক যদি কৰ্মশালা পাতি পেলাই শিকাই দিয়ে আমাক যদি ট্ৰেইনিং দিয়ে তেতিয়াহ'লেতো আমি কোনোদিনে এইবিলাক বেন কেমিকেল ব্যৱহাৰ কৰাও নাই আৰু নকৰোঁ পুনৰ আহিছে লিচুৰ বতৰ তেজপুৰীয়া লিচুৰ নাম শুনিলে বহুতৰে জিভাৰ পানী পৰে অসমৰ লগতে ৰাজ্যৰ বাহিৰতো সুনাম আছে তেজপুৰীয়া লিচু উন্নত জাতৰ সৰ্বাধিক মঙহযুক্ত সুস্বাদু হোৱাৰ বাবে তেজপুৰৰ লিচুৰ চাহিদা সুকীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ চাহিদা ঘটাৰ ফলতে ইতিমধ্যে জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক লাভ কৰিছে তেজপুৰৰ লিচুৱে এবাৰো ৰাইজক লিচু যোগান ধৰিবলৈ সাজু হৈছে তেজপুৰৰ লিচু খেতিয়ক পূৰ্বৰ দৰে এইবেলিও গছসমূহত লমালমে লাগিছে লিচু 28 বিঘা ভূমিত হৈছে বোম্বাইয়া বিলাতী ইলাচি পিয়াজি ৰঙিয়া আৰু হালধীয়া এই 6 উন্নত জাতৰ লিচু এই 6 উন্নত জাতৰ ভিতৰত বোম্বাইয়া জাতৰ লিচুৰ মূল্য হৈছে সৰ্বাধিক তেজপুৰৰ লিচু লণ্ডন ডুবাই আদি কেইবাখনো বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছে এবাৰ বোম্বাই লিচু মোটামুটি আমাৰ 4জনত ওলাই যাব মাল 4জন ওলাব মুখ্যমন্ত্ৰী কিমান বিচাৰিছে তেখেতে 1000 বিচাৰিছে আমাৰ পৰা 1000 বিচাৰিছে এইবাৰ কিমানকে বেছিবা বোম্বাই লিচু একোটা আমিতো 40 rupees ৰাখিছো পাৰ পিস দাম পাৰ পিস 40 টকা ৰাখিছো আৰু তাৰ পিছতে কি বেছি দাম হৈছে তাৰ পিছত বোম্বাইটো সবতকে হাইছ তাৰ পিছত 20 টকাৰ পৰা 30 টকাৰ পৰা 20 টকাও আছে 15 টকাও আছে 6 টকা 5 টকাটো আছে মোৰ মাল ইয়াত কি আছে ইয়াত 1 নম্বৰ ভেৰাইটিছ হ'ল বোম্বাইয়া 2 নম্বৰ ভেৰাইটিছ হ'ল বিলাইতি 3 নম্বৰ ভেৰাইটিছ হৈ গ'ল আপোনাৰ ইলাইচি 4 নম্বৰ ভেৰাইটিছ হৈ গ'ল চাইনিজ 5 নম্বৰ ভেৰাইটি হৈ গ'ল আপোনাৰ চাহি 6 নম্বৰ ভেৰাইটি হৈ গ'ল আপোনাৰ পিয়াজি আমাৰ এইকেইটা 6টা পিস বৰ্তমান আছে ৰেডি আছে চাইনিজটো অলপ দেৰিকে হয় এটো লাষ্ট বজাত পায় বজাৰলৈ কেতিয়া ওলাব বজাৰত মোটামুটি ধৰক মই ভাবি আছো কালি দিন 5টাৰ পৰা আমাৰ যোনটো নৰমেল লিচু হয় এটো ৰেডি কৰিম ওলাম পৰহি পৰা ওপেনিং কৰিম বুলি ভাবিছো